নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আহিছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ এডুকেশ্যন নামৰ বিষয়টোৰ ইউনিট নাম্বাৰ 3 শিক্ষাৰ সাম্প্ৰতিক ধাৰাসমূহ। এই ইউনিটটোৰ যিখন অনুশীলন আছে সেই অনুশীলনৰ প্ৰশ্নৰ উত্তৰসমূহ। ইতিমধ্যে আমি আগৰ ভিডিঅ'টোত ইয়াৰ আধা অংশ আলোচনা কৰিছোঁ, আজি ৰৈ যোৱা অংশটো আলোচনা কৰিম। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ বা আগৰ অংশটো যদি উত্তৰসমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 11, পুৰণি কালৰ শাৰীৰিক শিক্ষাৰ লগত আধুনিক যুগৰ শাৰীৰিক শিক্ষাৰ কিবা পাৰ্থক্য আছেনে? উত্তৰটো হ'ব, শাৰীৰিক শিক্ষা আৰম্ভণি পোনপ্ৰথমে গ্ৰীচ দেশত হৈছিল। ভাৰতবৰ্ষৰ প্ৰাচীন কালত শাৰীৰিক কৰ্মব্যস্ততাক জীৱন নিৰ্বাহৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচনা কৰিছিল। আগৰ দিনত শাৰীৰিক শিক্ষাই কেৱল শাৰীৰিক কৰ্মব্যৱস্থাকে সূচাইছিল, কাৰণ এনে ব্যস্ততাইহে এজন মানুহক জীয়াই থকাৰ সুবিধা প্ৰদান কৰিব পাৰিছিল। আধুনিক যুগত এজন শিশু শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ বাবে অৰ্থাৎ পূৰ্ণ ব্যক্তিত্বৰ বিকাশৰ বাবে শাৰীৰিক কাৰ্য সম্পাদনৰ মাজেৰে আহৰণ কৰা শিক্ষা ব্যৱস্থাক শাৰীৰিক শিক্ষা বুলি অভিহিত কৰা হয়। প্ৰশ্ন নম্বৰ 12, শাৰীৰিক শিক্ষাৰ উদ্দেশ্যবোৰ উল্লেখ কৰা। শাৰীৰিক শিক্ষাৰ উদ্দেশ্যবোৰ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে, শাৰীৰিক শিক্ষাৰ প্ৰধান উদ্দেশ্য হৈছে ব্যক্তিৰ শাৰীৰিক, মানসিক, নৈতিক, সামাজিক, আৱেগিক আদি দিশসমূহৰ বিকাশ সাধন কৰা। দ্বিতীয়তে, ধৈৰ্য, আত্মনিয়ন্ত্ৰণ, সাহস, সহযোগিতা, সহনশীলতা আৰু নেতৃত্ব আদি গুণসমূহৰ বিকাশ সাধন কৰা। তৃতীয়তে, শিক্ষাৰ্থীৰ আত্মবিশ্বাস বৃদ্ধি কৰাত সহায় কৰা। চতুৰ্থতে, মানসিক সুস্থতা আৰু সবলতা ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰা। 5 নম্বৰ পইণ্টটো হৈছে, অংগ সঞ্চালনৰ বিকাশ সাধন কৰা। প্ৰশ্ন নম্বৰ 13, শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তা আছেনে? আলোচনা কৰা। হয়, শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তা আছে। শাৰীৰিক শিক্ষাই সুস্থ দেহত সুস্থ মনৰ সৃষ্টি কৰাত সহায় কৰিব পাৰে। তলত শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা হ'ল। প্ৰথম পইণ্টটো হৈছে, শাৰীৰিক শিক্ষাৰ দ্বাৰা এজন লোকে সুস্বাস্থ্য কিদৰে ধৰি ৰাখিব পাৰি সেই সম্পৰ্কে জ্ঞান লাভ কৰিব পাৰে। ৰোগসমূহ, এইবোৰৰ কাৰণ আৰু সতৰ্কতামূলক ব্যৱস্থা আদি সম্বন্ধে জানিব পাৰে। দ্বিতীয়তে, জাতীয় সংহতি বজাই ৰখাৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তৃতীয়তে, অৱসৰ সময়ৰ সৎ ব্যৱহাৰৰ বাবে এই শিক্ষাৰ প্ৰয়োজন। চতুৰ্থতে, অনুশাসন বৰ্তাই ৰখাৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই সহায় কৰে। নেক্সট পইণ্টটো হৈছে, শাৰীৰিক শিক্ষাই সুখৰ জীৱন কটোৱাত সহায় কৰাৰ উপৰিও চৰিত্ৰ গঠনতো সহায় কৰে। শিক্ষাই সুখৰ জীৱন কটোৱাত সহায় কৰাৰ উপৰিও চৰিত্ৰ গঠনতো এই শাৰীৰিক শিক্ষাই সহায় কৰিব পাৰে। প্ৰশ্ন নম্বৰ 4, শাৰীৰিক শিক্ষা শিশুক জীৱনৰ কোনটো বয়সত প্ৰথমে প্ৰদান কৰিব লাগে? শাৰীৰিক শিক্ষা উচ্চ প্ৰাথমিক স্তৰৰ পৰা আৰম্ভ কৰিব লাগে, অৰ্থাৎ শিশুৰ 11-12 বছৰ বয়সৰ পৰা প্ৰথমে প্ৰদান কৰিব লাগে। প্ৰশ্ন নম্বৰ 15, মূল্যবোধ কি? মূল্যবোধৰ সংজ্ঞা দিয়া। মূল্যবোধে কোনো এটা বিষয়বস্তু বা জীৱনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ কথাকে সূচায়। মূল্যবোধে আচৰণৰ শিক্ষা প্ৰদান কৰে, অৰ্থাৎ এজন ব্যক্তিয়ে সমাজত প্ৰদৰ্শন কৰিবলগীয়া আচৰণ নিৰ্ভৰ কৰে। অলপোৰ্টৰ মতে, মূল্যবোধ হৈছে এটা বিশ্বাস যাৰ ওপৰত নিৰ্ভৰ কৰি এজন ব্যক্তিয়ে নিজস্ব ৰুচি অনুযায়ী কাৰ্য সম্পাদন কৰে। প্ৰশ্ন নম্বৰ 16, মূল্যবোধ শিক্ষা বুলিলে কি বুজায়? এই শিক্ষাৰ বৈশিষ্ট্য কি কি? মূল্যবোধ শিক্ষাই এজন ব্যক্তিৰ সৰ্বাত্মক দিশত যেনে শাৰীৰিক, মানসিক, আৱেগিক আৰু সামাজিক আদি দিশসমূহৰ বিকাশত সহায় কৰে। মূল্যবোধ শিক্ষা বুলিলে এনেবোৰ শৈক্ষিক কাৰ্যসূচী অন্তৰ্ভুক্তিকৰণৰ কথা সূচায় যিবোৰে ব্যক্তি আৰু সমাজৰ উন্নতিত অৰিহণা যোগায়। ই এজন ব্যক্তিৰ সৰ্বাংগীন বিকাশত সহায় কৰে। এই শিক্ষাৰ বৈশিষ্ট্যসমূহ তলত দিয়া ধৰণৰ। প্ৰথমটো হৈছে, মূল্যবোধ শিক্ষাৰ পৰিধি যথেষ্ট বহল। দ্বিতীয়তে, মূল্যবোধ শিক্ষাই ব্যক্তিয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আহৰণ কৰা জ্ঞান, ধাৰণা, অভ্যাস আদিকে সূচায়। তৃতীয়তে, মূল্যবোধ শিক্ষাই ব্যক্তিৰ সৰ্বাংগীন বিকাশৰ ওপৰত গুৰুত্ব দিয়ে। চতুৰ্থ বৈশিষ্ট্যটো হৈছে, মূল্যবোধ শিক্ষাই প্ৰত্যেক ব্যক্তিক ভাল হোৱাটো বিচাৰে। সমাজৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে ই সহায়কাৰী। পঞ্চমতে, পৰিয়াল, বিদ্যালয়, সমনীয়া, জনসংযোগ মাধ্যম আদিয়ে মূল্যবোধৰ বিকাশৰ ক্ষেত্ৰত অৰিহণা যোগায়। প্ৰশ্ন নম্বৰ 17,
মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে লিখা। মূল্যবোধ শিক্ষা এজন ব্যক্তিৰ শাৰীৰিক মানসিক সৌন্দৰ্যবোধক দিশসমূহৰ বিকশাই তোলাত সহায় কৰে। এই শিক্ষাৰ প্ৰয়োজন আৰু গুৰুত্বসমূহ তলত দিয়া ধৰণৰ। প্ৰথমতে মূল্যবোধ শিক্ষাই ব্যক্তিৰ ব্যক্তিত্ব বিকাশত সহায় কৰে। দ্বিতীয়তে ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে। তৃতীয়তে শিশুক পৰিৱেশৰ লগত সমাযোজন কৰাত এই শিক্ষাই সহায় কৰে। চতুৰ্থতে সামাজিক দক্ষতা বৃদ্ধিত মূল্যবোধ শিক্ষা যথেষ্ট সহায়ক। 5 নম্বৰ পইণ্টটো হ'ল জাতীয় সংহতি বিকাশত এই শিক্ষা সহায় কৰে। শেষৰ পইণ্টটো হৈছে অৱসৰ সময় বিনোদনৰ ক্ষেত্ৰত এই শিক্ষা যথেষ্ট সহায়কাৰী। প্ৰশ্ন নম্বৰ 18, বিদ্যালয়ত মূল্যবোধৰ শিক্ষা কিদৰে প্ৰদান কৰিব পাৰি? বিদ্যালয়ত মূল্যবোধৰ শিক্ষা দুই ধৰণে প্ৰদান কৰিব পাৰি। সেই দুই ধৰণ বা প্ৰকাৰটো হৈছে প্ৰত্যক্ষভাৱে আৰু পৰোক্ষভাৱে। শ্ৰেণীকোঠাত দৈনন্দিন পাঠদানৰ মাধ্যমেৰে মূল্যবোধ শিক্ষা প্ৰদান কৰিব পাৰি। বিভিন্ন ধৰণৰ সাধুকথা, বাস্তৱ অভিজ্ঞতা বৰ্ণনাৰ মাধ্যমেৰে মূল্যবোধ সম্পৰ্কে ছাত্ৰ ছাত্ৰীসকলক বা শিক্ষাৰ্থীসকলক অৱগত কৰাব পাৰি। পৰোক্ষভাৱে সহ পাঠ্যক্ৰম কাৰ্যসূচীৰ দ্বাৰা বিদ্যালয়ত মূল্যবোধ শিক্ষা প্ৰদান কৰিব পাৰি।